Hello friends, welcome to my YouTube channel once again. আজি পুনৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টো প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযোগী হ'ব বুলি ভবা হৈছে। ইংৰাজী ভাষাত এটা শব্দ আছে THE, দি বা দ্য। In fact, it is one of the most widely used words in the English language. আৰু আমাৰ বহুতৰে মাজত এই শব্দটোৰ প্ৰপাৰ বা কাৰেক্ট প্ৰনাউন্সিয়েশ্যন লৈ পেলাই এটা কনফিউজন আছে, whether it is pronounced দি or it is pronounced the. এইটো দি বুলি কোৱা হয় নে দ্য বুলি কোৱা হয়, এইটোক লৈ পেলাই আমাৰ প্ৰায় সকলোৰে মাজতে এটা কনফিউজন আছে। এতিয়া চাওক, according to English phonetics and linguistics, এই শব্দটো THE, এই শব্দটো দ্য বা দি দুইটা বুলিয়েই উচ্চাৰণ কৰা হয় আৰু দুইটাই নিজৰ নিজৰ ক্ষেত্ৰত শুদ্ধ। কাৰণ চাওক, এই শব্দটো THE, এই শব্দটো কেতিয়াও অকলে ব্যৱহাৰ নহয়, ইয়াৰ পিছত সদায় এটা নহয় এটা শব্দ থাকেই। একেবাৰে সুকীয়াকৈ কেতিয়াও এই শব্দটো ব্যৱহাৰ নহয়। আৰু ইয়াৰ পিছত থকা শব্দটোৰ আৰম্ভণি চাউণ্ডটোৰ ওপৰতে এই THE, এই শব্দটোৰ প্ৰপাৰ প্ৰনাউন্সিয়েশ্যনটো ডিপেণ্ড কৰে। মানে যেতিয়া এই শব্দটো THE, এই শব্দটোৰ পিছৰ শব্দটো আৰম্ভণিটো যদি ভাৱেল চাউণ্ড হয়, মানে যদি এই শব্দটোৰ পিছত ভাৱেল চাউণ্ড থাকে বা স্বৰধ্বনি থাকে, তেতিয়া ইয়াক দি বুলি উচ্চাৰণ কৰা হয়। যেনে দি আমব্ৰেলা, দি এণ্ট। আৰু যদি এই শব্দটোৰ পিছত কনচনেণ্ট চাউণ্ড থাকে বা ব্যঞ্জন ধ্বনি থাকে, তেতিয়া ইয়াক দ্য বুলি উচ্চাৰণ কৰা হয়। যেনে দ্য মেন, দ্য বয়। কিন্তু ইয়াতো এটা কথা আহি পৰে, এতিয়া আমি ভাৱেল লেটাৰ আৰু ভাৱেল চাউণ্ড এই দুটা লৈ পেলাই কনফিউজ হ'ব নালাগে কেতিয়াও। কাৰণ কিয়, কেতিয়াবা হয়তো লেটাৰটো ভাৱেল থাকিব পাৰে কিন্তু ইয়াৰ চাউণ্ডটো কনচনেণ্ট হ'ব পাৰে। যেনে ধৰক ইউটো এটা ভাৱেল, কিন্তু যেতিয়া